16 জুনত ঘৰত 2 সন্তানৰ সৈতে শুই আছিল এগৰাকী বিধৱা মহিলা। কুৱাপাতিৰ পৰা নিৰুদ্দেশ হৈছিল মহিলাগৰাকী। হয়, 16 জুনৰ নিশা এই ঘৰটোতে শুই আছিল মহিলাগৰাকী। কিন্তু পুৱতি নিশা 2 সন্তানে সাৰ পাই দেখে যে বিচনাত মাতৃ নাই। ভঙা আছিল ঘৰৰ খিৰিকী। পৰি ৰৈছিল মহিলাগৰাকীৰ মোবাইল আৰু চেণ্ডেল। তেতিয়াৰ পৰা কোনো সন্ধান নাছিল ছয়গাঁৱৰ আমগুমিৰ 2 সন্তানৰ মাতৃ তথা 30 বছৰীয়া বিধৱা মহিলাগৰাকীৰ। পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিছিল। আৰক্ষীৰ অনুসন্ধানত এতিয়া ওলাইছে ভয়ংকৰ তথ্য। দৰাচলতে বিধৱা মহিলাগৰাকীৰ সৈতে এগৰাকী যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল। একেখন গাঁৱৰে য়েয়াবৰ আলী নামৰ এই যুৱকজনৰ সৈতে মহিলাগৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক। 16 জুনৰ নিশা মহিলাগৰাকীৰ সৈতে প্ৰেমিক য়েয়াবৰত কাজিয়া হৈছিল। কাজিয়াৰ কাৰণ হ'ল প্ৰেমিক য়েয়াবৰৰ বাহিৰে মহিলাগৰাকীৰ হেনো আছিল অন্য পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক। সেই কাৰণতে প্ৰেমিক য়েয়াবৰে 16 জুনৰ নিশা প্ৰেমিকা মহিলাগৰাকীক প্ৰাণ লৈছিল আৰু মৃতদেহ পেলাই দিছিল কলহী নদীত। আৰক্ষীৰ সন্মুখত প্ৰেমিক য়েয়াবৰে এই কথা স্বীকাৰ কৰা নিৰুদ্দেশ হোৱা মহিলাগৰাকীক বিচাৰি ছয়গাঁও আৰক্ষীয়ে SDRF বাহিনী লৈ কলহী নদীত উদ্ধাৰ অভিযান চলায়। কিন্তু নাপালে কোনো সংসূত্ৰ। এতিয়া ৰাইজৰ সন্দেহ হয়তো প্ৰেমিকা য়েয়াবৰৰ সৈতে এই কাণ্ডত অন্য কোনো লোক জড়িত থাকিব পাৰে। লগতে আৰক্ষী প্ৰশাসনক অনুৰোধ, যদি মহিলাগৰাকীৰ মৃত্যু হৈছে তেনেহ'লে জানাজা দিব পৰাকৈ কিবা ব্যৱস্থা কৰি দিব লাগে। তাৰমানে আমাৰ মানুহে যিটো কাণ্ড কৰিছে, ছোৱালীজনৰ হাজবেণ্ড নাই, কৰোণাৰ সময়ত মৃত্যুবৰণ কৰিছে, 2টা বাচ্চা লৈ কাম বন কৰি খাই আছে। কিন্তু আমি জানিব পৰা মতে আজি থানাত শুনা পালোঁ ভাস্কৰজ্যোতি মোল্লা OC ছাৰৰ জৰিয়তে য়াবৰ আলী আমাৰ মাজগুমিৰে তেখেতে স্বীকাৰোক্তি দিছে মই নিজে মাৰিছোঁ। কিন্তু আমাৰ সন্দেহ হয় অকলে মাৰিব পৰা নাই। মাননীয় প্ৰশাসনক আমি দাবী জনাওঁ যাতে লগত থকা দুষ্কৃতী গোটাইকেইটা ধৰিব লাগে। আৰু আমি মুছলিম হিচাপে কৰোজোৰে অনুৰোধ জনাওঁ, ক'ত মানুহজন পেলাই দিছে, কাৰণ আমাৰ মুছলিমৰ এটা ধৰ্ম আছে, হাড়াহাড়িও যদি পাওঁ আমি জানাজা কৰিব পাৰিম, তাৰ আত্মা চিৰদিনৰ কাৰণে শান্তি পাব। আৰু মানুহজনী যদি এতিয়া ক'ৰবাত পলাই থৈছে চিৰদিনৰ কাৰণে অশান্তি হৈ থাকিব। গতিকে আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে মাননীয় আমাৰ প্ৰশাসনৰ জৰিয়তে বা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰৰ জৰিয়তে দুষ্কৃতী ওলাব লাগে, এইখিনি দাবী আমাৰ সকলোৰে ওচৰত। ছয়গাঁৱৰ পৰা ধীৰাজ কুমাৰ দাস, অসম লাইভ 24।